বাংলাদেশক হিন্দুক নিৰ্যাতন কৰাৰ বিৰুদ্ধে লখিমপুৰত বাংলাদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ হিন্দু যুৱ পৰিষদৰ। বাংলাদেশত অব্যাহত আছে হিন্দু লোকক নিৰ্যাতন কৰা ঘটনা। বাংলাদেশত হিন্দু লোকক নিৰ্যাতন কৰাক লৈ উত্তৰ লখিমপুৰ নগৰত সদৌ হিন্দু যুৱ পৰিষদ লখিমপুৰ জিলা সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহেৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশ চৰকাৰ হাই 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 বাংলাদেশ চৰকাৰ হাই 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 ধৰি আমাৰ পৰিলক্ষিত হৈছে যে বাংলাদেশত যেটো হিন্দু নিৰ্যাতন চলি আছে এই চৰম পৰ্যায় পাইছেগৈ। ইয়াত মানে যেটো বাংলাদেশ যেতিয়া স্বাধীন হৈছিল তাত বহুতো হিন্দুৱে তেজ দিব লগা হৈছিল, বহুতো হিন্দুৰ কাৰণে আজি বাংলাদেশ স্বাধীন হৈছিল, কিন্তু আজি বাংলাদেশত হিন্দু আজি সুৰক্ষিত নহয়। সেইবাবে আমি আজি হিন্দু সমাজ একত্ৰিত হৈ আজি তেওঁলোকৰ সুৰক্ষাৰ কাৰণে আমি দাবী জনাই আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সদৌ অসম হিন্দু যুৱ পৰিষদে। ইয়াৰ পৰা আমি ভাৰত চৰকাৰক আহ্বান কৰিছোঁ আপোনালোকে হস্তক্ষেপ কৰক। ভাৰতৰ নৰেন্দ্ৰ মোদী চৰকাৰক আমি আহ্বান কৰিছোঁ যাতে বাংলাদেশত থকা সকলো হিন্দুৰ হৈ যাতে থিয় দিব পাৰে, বিশ্ব দৰবাৰত যাতে হিন্দু সুৰক্ষাৰ কাৰণে মান বান্ধিব পাৰে। হিন্দু সমাজৰ সুৰক্ষাৰ কাৰণে যে ইউনুছ চৰকাৰ শান্তি নোবেল বঁটা পাইছিল, সেই শান্তি নোবেল বঁটাৰ আজি আচল চৰিত্ৰটো আজিহে ওলাইছে। তেওঁ যে শান্তি নোবেল বঁটা পাইছিলে, নোবেল বঁটা পোৱাৰ সময়ত তেওঁৰ যে শান্তিৰ কাৰণে পালে সেইটো কোনো অৰ্থ নাই। আজি তেওঁৰ চৰকাৰে শাসনত বহাৰ পিছতে তেওঁৰ মানে আচল চৰিত্ৰ যিটো অসুৰিক চৰিত্ৰ আজি প্ৰকাশ পাইছে। সেইবাবে আমি আজি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আমি বিশ্বৰ সকলো জনগণকে কওঁ যে বাংলাদেশৰ বিপক্ষে সকলোৱে থিয় হওক, বাংলাদেশক এঘৰীয়া কৰক, কাৰণ বাংলাদেশত আজিৰ ডেটত কোনো এটা সমাজ সুৰক্ষিত নহয়। বাংলাদেশত যি নিৰ্মমভাৱে আজি বাংলাদেশত হিন্দুক অত্যাচাৰ কৰিছে, নিৰ্মমভাৱে মৃত্যুমুখলৈ ঠেলি দিছে। এটা বাংলাদেশত কণ কণ ল'ৰা ছোৱালী হাৰি যোৱা নাই। বাংলাদেশৰ ইস্কনৰ মহাপ্ৰভু তেওঁ চিন্ময় স্বামীক বিনা চৰ্তে মুক্তি দিবলৈ আমি সদৌ অসম হিন্দু যুৱ পৰিষদ সজোৰে আমি দাবী জনাইছোঁ। অন্যথা আমি সদৌ অসম হিন্দু যুৱ পৰিষদৰ সকলো জিলাৰ বিষয়ববীয়া গৈ কিন্তু বাংলাদেশৰ বৰ্ডাৰ ভাঙি আমি বাংলাদেশত সোমাবলৈ আমি বাধ্য হ'ম। আমি কৈছোঁ যে অতি সোনকালে চিন্ময় স্বামীক মুক্তি দিয়ক আপোনালোকে। চিন্ময় স্বামীক মুক্তি দিয়ে হিন্দু সুৰক্ষাৰ বাবে নতুন আইন আপোনালোকে ব্যৱস্থা কৰক, যাতে বাংলাদেশত এজনো হিন্দু যাতে ইয়াৰ পিছত আৰু মৃত্যুমুখত পৰিব নালাগে। আৰু যদি বাংলাদেশত এজনো যদি মানুহ যদি ইয়াৰ পিছত যদি মৃত্যুমুখত পৰিব লগা হয়, সদৌ অসম হিন্দু যুৱ পৰিষদ কেতিয়াও কিন্তু হাত সাৱটি বহি নাথাকে। অসমৰ প্ৰতিজন হিন্দু সমাজক একত্ৰিত কৰি আমি বাংলাদেশলৈ আমি খোজ কৰিম আৰু বাংলাদেশত আমি প্ৰৱেশ কৰি আমি হিন্দুক আমি সুৰক্ষা দিম। এতিয়া ইয়াৰ লগতে আমি আৰু এটা আহ্বান কৰিছোঁ অসমৰ ৰাইজক লগতে ভাৰতৰ ৰাইজক যে বাংলাদেশৰ সকলো পণ্য সামগ্ৰী আপোনালোকে বৰ্জন কৰক। এইটো কাৰণে আমি শ কোটি টকা তেওঁলোকে এই প্ৰডাক্ট আমাৰ মানুহে খোৱাৰ ফলত তেওঁলোকে ইয়াৰ পৰা ৰাজহ পাই মেলি তেওঁলোকে অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে। সেই অৰ্থনীতি আজি সেই টকা পইচা আমাৰ হিন্দু সমাজক শেষ কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। আপোনালোকক সকলোকে এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ ভাৰতৰ সকলোকে আহ্বান কৰিছোঁ, আপোনালোকক আমি এসপ্তাহ সময় দিছোঁ। সকলো বাংলাদেশৰ প্ৰডাক্ট যি মজুত আছে সেইখিনি বেছি শেষ কৰক আৰু এসপ্তাহৰ পিছত আমি কিন্তু বাংলাদেশৰ কোনো ধৰণৰ প্ৰডাক্ট যাতে অসমত চলিব নোৱাৰে, ভাৰতত চলিব নোৱাৰে, ইয়াৰ ব্যৱস্থা কিন্তু আমি হাতত ল'ম। আমি প্ৰথম আপোনালোকক সজোৰে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে বন্ধ ৰাখক। ইয়াৰ পিছত কিন্তু আমি জংগীভাৱে আন্দোলন কাৰ্যসূচী ল'ম বাংলাদেশী প্ৰডাক্ট, বাংলাদেশী ব্যক্তিৰ ওপৰত। ইয়াৰ বাবে কিন্তু সদৌ অসম হিন্দু যুৱ পৰিষদ কেতিয়াও জগৰীয়া নহয়। আজি এই দ্বাৰাই আপোনালোকক আমি অৱগত কৰিছোঁ।